নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুদিন পিছত এটা ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। আৰু মই এই চাৰিটাৰ মোৰ কণ্ডিশ্যনটো কেনেকৈ বনালোঁ আৰু পিঠিলৈকে কিমানখিনি টকা খৰচা কৰিলোঁ গোটেইখিনি আপোনালোকৰ মাজত মই কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষলৈকে চালে আপোনালোকে গোটেইখিনি বুজি পাব। আৰু যিসকলে আধাতে চাই মোক কমেণ্ট কৰে মই তেখেতসকলক কৈছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই পেলাই কমেণ্টটো কৰিব। আৰু এতিয়া মই আপোনালোকক জোখ মাপটো অলপ দেখাই দিম কিমানখিনি দিছোঁ। হ'লে এইটো 2 ফুট বাই 2 ফুট গাড়াটো আৰু দহবিলাক হৈছে দহটো কৰিছোঁ আমি 4 ফুট। এইফালে এইটো আজি ফুটা গাড়ী আছোঁ। প্ৰথম আজি অপেনিং কৰিছোঁ গাড়াটো। এটা এই ৰুমটো আছে 14 বাই ইফালে মাৰ 14 বাই 14 আৰু এইটো আছে 16 ফুট 6 ইঞ্চি আৰু ইফালে আছে 14 ফুট। আৰু মই যিটো প্ৰথমতে দেখাই দিছোঁ এইটো ভিতৰ 14 বাই 14 থাকিব। আৰু মই ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ আপোনালোকে আমনি পাব বুলি। আৰু যিখিনি মই আপোনালোকক ভিডিঅ'টোৰ দ্বাৰাই দেখাব পাৰোঁ মই আপোনালোকক দেখাই যাম। আৰু আপোনালোকে দেখিছে মোৰ গাঁতবোৰ বহুত দ'া কৰি খান্দিছোঁ। আৰু এইটো প্ৰায় পিঠিৰ ওপৰত 11.5 ফুট হাইট থাকিব ঘৰটোৰ। গতিকে ইয়াৰ কণ্ডিশ্যনৰ কামটো মই বহুত হেভিকৈ কৰিছোঁ। তেনেকুৱাকৈ মই ইয়াতে কৰিছোঁ। আৰু এইটো দেখিছে আপোনালোকে আলমাৰি মই দুটা ছাইডতে আলমাৰি 2 পিচকৈ ৰড দিছোঁ। আৰু বহুত হেভি কৰি কৰা হৈছে এই ফাউণ্ডেশ্যনটো। আৰু আপোনালোকে এনেকুৱাকৈ যদি কৰিব বিচাৰে এই ভিডিঅ'টো আপোনালোকে গোটেইখিনি চাই ল'ব শেষলৈকে। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু মই ইয়াতে কিমানখিনি টকা খৰচা হৈছে ভিটিলৈকে মই গোটেইখিনি আপোনালোকক হিচাপটো দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰিম, মোৰ নিজা কাম যিখিনি থাকে মই সেইখিনিৰ ওপৰতে ভিডিঅ' বনাম। আৰু মই বেলেগৰ কামৰ ওপৰত কেতিয়াও ভিডিঅ' বনাই পোৱা নাই। গতিকে আপোনালোকে যিজন মানুহ দেখি আছে মই যিটো হিচাপ দি আছিলোঁ জোখ মাপৰ এইজনে হয় মই। গতিকে মই বেলেগৰ ভিডিঅ' আজিলৈকে বনোৱা নাই। মোৰ নিজৰ কামৰ ওপৰতে ভিডিঅ'বিলাক বনাওঁ আৰু নিজৰ যিখিনি অভিজ্ঞ আছে সেইখিনিৰ ওপৰত মই আপোনালোকক হিচাপবিলাক দিওঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া মই হিচাপটো লৈ আহিছোঁ। মই ৰড কিনিছোঁ 10 mm আৰু 8 mm মিলাই, লগতে কইল আছে 6 mm টো 26,000 টকাৰ কিনিছোঁ ৰড। বালি কিনিছোঁ 5,000 টকাৰ, শিল কিনিছোঁ 6,400 টকা, ইটা 1500 ইটা মোৰ গাঁথনি কৰোঁতে খৰচ হৈছে ইয়াতে 15,000 টকা 1 নম্বৰ ইটা। আৰু সিমেন্ট ব্যৱহাৰ হৈছে 28 পেকেট, ইয়াতে 11,760 টকা হয়। লগতে কেৰিং চাৰ্জটো মই ৰাখিছোঁ 400 টকা
100 টকা কৰি 4বাৰ অনা গৈছিলে। গজাল গুণা মই এইখিনিত 5,000 টকা ৰাখিছোঁ চাটাৰিঙৰ টকটা লৈ পেলাই, আৰু মিস্ত্ৰী খৰচা হৈছে 22,000 টকা। টোটেল 51,580 টকা খৰচা হৈছে এই ভিটিটোত।